নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। এয়া নিৰিবিলিৰ 20তম অধ্যায়। কিয় এনেকুৱা হয়? অভিৰ পৰা আশা নকৰাকৈ তাই অনুৰণৰ পৰা কিয় পায়? কেনেবাকৈ অনুৰণে তাইক নাই কি ভাবিছে এইবোৰ? অনুৰণে তাইক এজনী ভাল বান্ধৱী হিচাপে গ্ৰহণ কৰিছে, সেইবাবে তাই খবৰ ৰাখে, তাইৰ বাবে চিন্তা কৰে। সি যদি গম পায় তাই এইবোৰ ভাবিছে বুলি, কম বেয়া পাবনে? তাইক চাগে ঠেক মনৰ ছোৱালী বুলিয়েই ক'ব। এনেও সি ইমান লাজকুৰীয়া, অকল তাইৰ লগতে যি অলপ কথা পাতে। কিন্তু সেই যে অনুৰণৰ পৰশত তাইৰ কিবা এটা অজান অনুভৱ হৈছিল, সেয়া কি আছিল তেন্তে? নাই এইবোৰ এনেই। লগৰবোৰতে চবেই অভিমন্যুৰ লগতহে জোকায় তাইক, আনকি আহোঁতেও বিদিশাবাই জোকাইছিল। এইকেইদিন অভিমন্যুক নেদেখাকৈ থাকিব পাৰিবি জানো? তাই লাজ হাঁহিৰে আঁতৰি আহিছিল। বিদিশাবালৈ মনত পৰোঁতে আকৌ দীপাবাৰ কথা মনত পৰিল তাইৰ। কেইদিনমান যাওক, ফোন এটা কৰি খবৰ এটা ল'ব তাই। বিদিশাবাহঁত আজি পাওঁতে তাই আহিবৰে হ'লেই। ৰুবিৰ কথাও নোকোৱাকৈ থাকিল তাই। এফালৰ পৰা আহি সোমাওঁতেনো কেনেকৈ সেইবোৰ ক'ব? হ'ব আৰু পাছে পৰেও ক'ব। বিদিশাবাৰতো এটা পৰীক্ষা ক্ষতিয়েই হ'ল, পাছত দিব পাৰিব অৱশ্যে। সেই ঘটনাটোৰ পৰা সন্ধ্যাৰ বিদিশালৈ শ্ৰদ্ধা আৰু দুগুণ বাঢ়ি গ'ল। ৰুঞ্জুন, কি কৰিছেনো ভিতৰত সোমাই? সন্ধ্যাৰ বৰদেউতাকৰ ছোৱালী পাপৰি সোমাই আহিল ৰুমটোলৈ। সন্ধ্যা আহি পোৱাৰ খবৰ পায়েই দৌৰা দৌৰিকৈ আহিছে তাই। অৱশ্যে তাইৰ আগমনৰ কথা বেলেগ বুলি কওঁতেহে গম পালে। আজি নামঘৰত মিটিং নহয়, ভাগৱত পাঠ আৰু ৰাসৰ তাৰিখ ঠিক কৰিব, আৰু গধূলিকৈ নামঘৰত ভাও ভগাব। কাইলৈৰ পৰা পূজাটো আৰম্ভই, দশমীৰ পিছদিনাৰ পৰা আখৰা আৰম্ভ। বলচোন যাওঁ, ককাহঁত গ'লেই। একে উশাহতে কোৱা পাপৰিৰ কথাখিনিতহে মনত পৰিল সন্ধ্যাৰ। পূজাৰ পিছে ৰাসো পালেহি। সন্ধ্যাহঁতৰ ঘৰৰ ওচৰত বিশ্বনাথ চাৰিআলিৰ বহুকেইখন গাঁও লগ হৈ সাৰ্বজনীনভাৱে 7দিনীয়া ভাগৱত পাঠ আৰু তাৰ শেষৰ দিনা ৰাস পাতে। উত্তৰ চাৰিআলি ৰাস। বহু বছৰে হ'ল। সন্ধ্যাই বুজা হোৱাৰে পৰা সৰু কৃষ্ণ, দৈৱকী, ৰাধা, মোহিনী, বসুমতী আদি বিভিন্ন ভাও লৈ আহিছে। খুব আড়ম্বৰপূৰ্ণভাৱে পতা এই উত্তৰ চাৰিআলিৰ ৰাসখনৰ কথা অকল বিশ্বনাথ চাৰিআলিতেই নহয়, গোটেই শোণিতপুৰে জানে। সন্ধ্যাহঁতৰ ঘৰৰ সন্মুখতে নামঘৰটো। নামঘৰৰ ফিল্ডতে ৰাসৰ আখৰা হয়। কিন্তু ৰাস অনুষ্ঠিত হয় বিশ্বনাথৰ বিখ্যাত উত্তৰ চাৰিআলিৰ ষ্টেডিয়ামতহে। প্ৰকাণ্ড ষ্টেডিয়ামখন লোকে লোকাৰণ্য হৈ পৰে ৰাসৰ দিনা। সেই আখৰাৰ দিনকেইটা সন্ধ্যাহঁত আৰু কোনে পায়? গাঁৱৰে শ্ৰীকৃষ্ণ বুলি খ্যাত নয়নদাৰ বাঁহীৰ সুৰেৰে গোটেই আবেলিটো ৰঙীন হৈ পৰে। বাহিৰৰ পৰা দুই এজন আহে ৰাস শিকাবলৈ। কাষৰ সিখন গাঁৱৰ মিনতীবায়ে যে ইমান সুৰ লগাই ৰাসৰ গীতবোৰ গাই, শুনিয়ে থাকিবলৈ মন যায়। সখী হে কোন দিশে যাওঁ, কোন দিশত বংশী বাজে নয়ন ভৰি চাওঁ। দবাৰ শব্দ শুনিলেই দৌৰ মাৰে নামঘৰলৈ সন্ধ্যাহঁত। সেই ৰাসৰে আজি ভাও ভগাব। কিন্তু সন্ধ্যাই জানে এইবাৰ তাই একো ভাও ল'ব নোৱাৰে, কাৰণ ইউনিভাৰ্চিটিৰ পৰা আহি ইয়াত আখৰা কৰাটো একেবাৰে অসম্ভৱ। তথাপি থকা দিনকেইটা আখৰা চাবলৈতো যাবই। সেইবাবে পাপৰিয়ে মাততে মোবাইলটো বিচনাতে এৰি ওলাই আহিল। খুৰাকৰ জীয়েক সুমন আৰু বৰদেউতাকৰ ছোৱালী মুনমুন গোটেইকেইজনী আহি সন্ধ্যাহঁতৰ চোতাল পালেহি। ইমান দিনৰ মূৰত সিহঁত কেইজনীক লগ পাই সঁচাই ক'ব নোৱাৰা হৈছিল সন্ধ্যা। গাঁওখনৰ সন্মান, আত্মীয়তা আৰু ক'ত থাকিব পাৰে? প্ৰতিটো পদূলি চিনাকি, প্ৰতিজোপা গছ আপোন। ঐ ছোৱালীহঁত, মিটিং আৰম্ভ হলেই, আহ। বাটৰ পৰা কোনোবা এটাই সিহঁত কেইজনীক দেখিয়েই উকিয়াই থৈ গ'ল। কথা পাতি সিহঁতো গৈ নামঘৰৰ ফিল্ড পালেগৈ। তাতেই গাঁৱৰ আৰু কেইজনীমানকো লগ পালে। সকলো পোৱাহি নাই বাবে ডাঙৰখিনিয়ে অন্য কিবা কিবি কথা পাতি আছে। তাৰ মূলতো আহি থকা বিধানসভাৰ নিৰ্বাচন। চৰকাৰী হাইস্কুলখনৰ মাষ্টৰ দেৱেন খুৰাই কিবা পৰিৱৰ্তনৰ কথা কৈ বুজাই আছে এনেই বহি থকা মানুহকেইজনক। সন্ধ্যাই এইবোৰ বৰ এটা বুজি নাপায়। কিন্তু এটা কথা গম পাইছে যে মানুহবোৰে এইবাৰ কিবা এটা বেলেগ হোৱাটো বিচাৰিছে। সলনি হলেতো বতৰো ভাল লাগে। গতিকে চৰকাৰখনো ভাল নালাগিব কিয়? পিছে এইবাৰ আহি থকা নিৰ্বাচনৰ আটাইতকৈ ভাল লগা কথাটো হ'ল সন্ধ্যা,
পাপৰি আৰু সুমনহঁতে প্ৰথমবাৰৰ বাবে ভোট দিব। এই কথাটো ভাবিলেই ভাল লাগি যায়চোন কিবা। আগতে সৰুতে দেউতাকহঁতে ভোট দি অহা আঙুলিৰ চিনটো চাই চাই তাই নিজেই আঙুলিত চিয়াহীৰে চিন দি লয়। পিছে এইবাৰ নিজেই ভোট দি কেনে লাগিব বাৰু? কোন জিকিব তাই নাজানে। কিন্তু মানুহবোৰৰ কথাৰ পৰা এনে লাগিছে যেন অসমৰ ৰাজনীতিত কিবা এক নতুন বতাহ বলাৰ আগজননী আহিছে। এনেতে গাঁওবুঢ়া ককা আহি পোৱাত ৰাজনীতিৰ আলোচনা তল পৰিল। বহুতো কথা বতৰা আলোচনা বিলোচনাৰ অন্তত তাৰিখ ঠিক হ'ল। নৱেম্বৰৰ শেষৰ ফালে ঠিক হ'ল। আগৰ কেইবাৰৰ দৰে নামঘৰত 7 দিনীয়া ভাগৱত পাঠ আৰু অন্তিম দিনা উত্তৰ চাৰিআলি ষ্টেডিয়ামত শ্ৰীকৃষ্ণৰ মহাৰাস। সেইদিনা গধূলিকৈ ৰাসৰ ভাও ভগাইছিল। মাকৰ সেউজীয়া চাদৰ মেখেলাযোৰ পিন্ধি সন্ধ্যাও নামঘৰ পালেগৈ। এবাৰ সন্ধ্যা ঘূৰিছিল, পিছে তাই নোৱাৰিম বুলি ক'লে। বৰ দুখ লাগিছিল তাইৰ। পিছে উপায় নাই। কাষৰ গাঁৱৰ চুমিবাক কৃষ্ণ দিছে, সন্ধ্যাৰ বৰদেউতাকৰ ছোৱালী সুমনক ৰাধা। পিছলৈ সকলোৱে জোৰ কৰাত সন্ধ্যায়ো সৰু এটা ভাগ ল'বলৈ বাধ্য হ'ল। মোহিনী অৰ্থাৎ পুতনাৰ মোহিনী ৰূপ। এইটো ভাও তাই আগতেও কৰিছে, গতিকে বিশেষ টান নহ'ব বাৰু। এবাৰ দুবাৰ শনিবাৰে আহি আখৰা কৰিলেই তাই পাৰিব। হওক তেওঁ, একেবাৰে ননচাকৈ থাকিব লগা নহ'লে। ভাও ভগোৱা হলত মাহ প্ৰসাদ খাই ঘৰ পালেহি সিহঁত। পিছদিনাৰ পৰা দুৰ্গা পূজা আৰম্ভ। চাৰিওফালে উৎসৱমুখৰ পৰিৱেশ। সন্ধ্যাহঁতৰ ঘৰৰ সন্মুখৰ শেৱালিজোপাও ফুলিছিল। ৰাতিপুৱা উঠিয়েই তল সৰা শেৱালিবোৰ বুটলে তাই। মাকে সেয়াৰে বৰাও বনায়। পূজা বুলি সপ্তমীৰ দিনা ওলাই গৈছিল সিহঁত দেউতাকৰ গাড়ীখনতে। বিশ্বনাথৰ চাৰিআলিৰ বাছষ্টেণ্ড, মধুপুৰ আদি বিভিন্ন ঠাইত ডাঙৰকৈ মণ্ডপ সাজি পূজাবোৰ হয়। ৰঙালীলা বেলুন, দেৱীৰ বন্দনাৰ মন্ত্ৰ, ঢাকৰ শব্দ, গোটেই মণ্ডপখন উখল মাখল হৈ আছিল। অষ্টমৰ দিনা তাই ৰাতিপুৱাই পাপৰিহঁতৰ লগত ওচৰৰে পূজা ভাগলৈ গৈ চাকি দিছিলগৈ। সেইবাৰ সন্ধ্যাৰ হিচাপ এগছ চাকি বেছিকৈ জ্বলিছিল। পাপৰিয়ে জোকাইছিল। দুৰ্গাদেৱীৰ আশীষ প্ৰাৰ্থনাত নিজৰ লগতে অভিমন্যুৰ নামো সাঙুৰিছিল সন্ধ্যাই। সি মাজে মাজে ফোন কৰি খবৰ লৈ আছিল। পিছে ঘৰত বেছি সময় তাই কথা পাতি থাকিব নোৱাৰে। সিফালৰ পৰা কোনোবা নহয় কোনোবাই চিঞৰিবই, ৰুণজুন, কিনো সেইটোতে লাগি থাক? অনুৰণে পিছে সদায় ৰাতি গুড নাইট বুলি হ'লেও মেছেজ এটা দিবই। সেইদিনা অভিৰ ওপৰত খং উঠাৰ কথাও কৈছিল তাই তাক। সি বুজাইছিল, অভিমন্যুৰ ঘৰ যোৱাৰ ব্যস্ততাত থকাৰ বাবেহে যেন তেনে ব্যৱহাৰ কৰিছিল। অনুৰণৰ বুজনিতে অভিমন্যুৰ প্ৰতি থকা তাইৰ খংবোৰো নোহোৱা হৈছিল। সন্ধ্যাই অনুভৱ কৰিছিল, ইউনিভাৰ্চিটিৰ জীৱনে অনুৰণৰ ৰূপত এজন সঁচা বন্ধু যাচিছিল তাইক। পূজাৰ মাজতে কাতি বিহু পৰিছিল এইবাৰ। তুলসীৰ তলটো ধুনীয়াকৈ মচি সন্ধিয়ালৈ চাকি জ্বলাই মাহ প্ৰসাদ দিছিল আইতাকে। ওচৰৰ চুবুৰীৰে সৰু ল'ৰা ছোৱালী কেইটামানে নাম গাইছিল ঘৰে ঘৰে। তুলসীৰ তলে মৃগ পহু চৰে। সন্ধ্যাহঁত ডাঙৰ হলেও এতিয়াও সৰুখিনিৰ লগতে যায়। এইবাৰো পাপৰিহঁতৰ লগতে ওলাইছিল। গাঁৱৰ এই সৰু সৰু কামবোৰতে যে এক অনাবিল তৃপ্তি পোৱা যায়। এনেকৈ ঘৰৰ মানুহৰ মৰম আদৰৰ মাজতে এক সপ্তাহ কেনেকৈ গুচি গ'ল গমেই নাপালে সন্ধ্যাই। সদায় আবেলি পাপৰিহঁতৰ লগত গল্প কৰি কৰি আইতাকৰ লগত কথাৰ মহলা মাৰি মাৰিয়েই সময়বোৰ কেনেকৈ যে শেষ হ'ল। আকৌ সকলো এৰি যাবৰে হ'ল তাইৰ। যোৱাৰ আগদিনা আবেলি সুমনহঁতৰ লগত এৰাৰি হওঁতে মনটো গধুৰ হৈ পৰিছিল তাইৰ। কিন্তু সিহঁতৰো বেয়া লাগিব বুলি দেখুওৱা নাছিল তাইক। ভালকৈ নাচিবি ৰাসত, আখৰা মন দি কৰিবি, সুমনক সাৱটি ধৰি কৈছিল তাই। তই কিন্তু আহি থাকিবি ৰুণবা। সুমনৰ মাতটো থকাথকি হৈছিল। ঘৰত আহি মাকে কেক বনাই থকা দেখিছিল তাই। আগৰবাৰ মাকে বনাই দিয়া কেক ৰীণাবাহঁতে খুব ভাল পাইছে বুলি মাকক কৈছিল তাই। সেইবাবে এইবাৰ দুটাকৈ বনাইছে। আইতাকৰ দুটামান পিঠা বনাই থৈছে তাইলৈ। সকলোবোৰ লৈ পিছদিনা ইউনিভাৰ্চিটি আহিবলৈ ওলাল সন্ধ্যা। মাকৰ চকুজুৰি অলপ সেমেকিছিল। সন্ধ্যাই পাৰিম বুলি কোৱা স্বত্তেও দেউতাকে লৈ আহিল তাইক গাড়ীৰে। আহোঁতে বিশ্বনাথ চাৰিআলিৰ বিখ্যাত ৰাবৰীলৈ আহিছিল তাই হোষ্টেললৈ। তাইক থৈয়ে উভতি গৈছিল দেউতাক। সকলোবোৰ হঠাতে যেন সলনি, এক শূন্যতা। কাইলৈকে শেৱালি বুটলি বায়েক ভনীহঁতৰ লগত দৌৰি ফুৰা সন্ধ্যা আজি আকৌ বন্দী এই চাৰিবাৰৰ মাজত। প্ৰতিযোগিতাৰ দৌৰত জীৱনৰ যেন আচল তৃপ্তিয়েই হেৰুৱাই পেলাইছে। সন্ধ্যা আহি পোৱাৰ পাছত বিদিশাবাও পালেহি। হাত মুখ ধুই এঘণ্টামান লেকচাৰেই মাৰিলে দুয়োজনীয়ে। লগত অনা ৰাবৰীও দিলে বিদিশাক।
পিছে ৰীণাবা আহি নোপোৱাৰ বাবে আধা ফ্ৰিজত ভৰাই থলে। নহলে ৰীণাবাই সুখেৰে এৰিবনে? ঘৰ এৰি অহাৰ দুখ আছিল যদিও সেয়া বহুখিনি পাতলিল সন্ধ্যাৰ বিদিশাক লগ পাই। তাইৰ মন গৈছিল এবাৰ অভিক লগ পাবলৈ। পিছে সেই গৰুটো কাইলৈহে আহিব হেনো। তাক ইমান কলে তাই আজিয়েই আহিবলৈ। নাই, সি নাহে। অনুৰণ আহিলে। পিছে সি ৰাতিপুৱাই পালেহি ডিব্ৰুগড়ৰ নাইট ছুপাৰত। দূৰ হোৱাৰ বাবে বেচেৰা সোনকালে আহিব লাগে। আন্ধাৰ হওঁ হওঁ হৈছিল। প্ৰিয়া আহিল সন্ধ্যাৰ ৰুমলৈ। এসপ্তাহৰ পিছত লগ পাই যেন চিঞৰি দিছিল তাই। ৱাহ, ঘৰত খাই খাই শকত হৈ আহিছ একদম। অলপ সময় ৰুমতে কথা পাতি ওলাই আহিল সিহঁত। সিফালৰ পৰা নিমিষা, জুৰি আৰু সীমাও আহিছিল। এই এসপ্তাহৰ মূৰত আহিছে, গতিকে ৰুমত সোমাই থকাৰ কথাই নাহে। এচেঞ্চিয়েলতে লগ হৈ বহিল সিহঁত। এক সপ্তাহ ধৰি শূন্য হৈ থকা এচেঞ্চিয়েলখনো আকৌ জীপাল হৈ উঠিল চিঞৰবোৰেৰে, হাঁহিবোৰেৰে। কিছুমান ল'ৰা ছোৱালী আহিয়েই আছিল হাতত ট্ৰলিবোৰ লৈ লৈ। কথা পাতি থকাৰ মাজতে জুৰিয়ে এবাৰ ৰাস্তালৈ চাই চিঞৰিলে, ঐ ময়ূৰ। এচেঞ্চিয়েলখন এইটো কাৰণতেই মজা ঠাই। চাৰিটাকৈ ৰাস্তা আহি লগ হৈছেহি ইয়াত। এফালে সন্ধ্যাহঁতৰ সোৱণশিৰি, কপিলী, পবিতৰা হোষ্টেল। আনফালে বৰদৈচিলা, প্ৰাগজ্যোতিকা আৰু ধনশিৰি গাৰ্লছ হোষ্টেল। এফালে কাঞ্চনজংঘাৰ পৰা আৰম্ভ কৰি বাকীবোৰ বইজ হোষ্টেল আৰু আনফালে নিৰিবিলি আৰু ভিচিৰ বংলা পাৰ হৈ SOE। মুঠতে চাৰিওফালে কেন্দ্ৰত থিয় হৈ আছে এচেঞ্চিয়েল। ধুনীয়াকে ঘূৰণীয়া টেবুল এখনত বহি লোৱা আৰু ৰাস্তাৰে যোৱা চিনাকিবোৰক চিঞৰি থকা। এইটো এচেঞ্চিয়েলত বহা বেছিভাগৰে হবি। সন্ধ্যাহঁতো তাৰ ব্যতিক্ৰম নহয়। পিছে জুৰিৰ চিঞৰ ময়ূৰৰ কাণত নোসোমাল। কাৰণটো সেই একেই, কাৰণ তাৰ কাণত চিৰসংগী হেডফোনডাল। বইজ হোষ্টেলৰ ৰাস্তাটোৰেদি আহি নিৰিবিলিৰ ফালে আগবাঢ়িছিল সি। দুই তিনিবাৰ মাতোতেও নুশুনাত সন্ধ্যা নিজেই উঠি গল। জুৰিয়ে গৈ আগভেটি ধৰি খঙেৰে তাক কলে, তোৰ এই হেডফোনডালৰ কাৰণে কোনোবা দিনা গাড়ীৰ আগত পৰিবি তই। তহঁতে মাতিছিল নেকি? দুখী দুখী ভাৱেৰে ময়ূৰে কলে। দুই এষাৰ কথা পতাৰ মাজতে সন্ধ্যাই এবাৰ ঘৰৰ পৰা কেতিয়া আহিলে সুধিলে। কিন্তু তাৰ উত্তৰত আচৰিত হল সিহঁত। ময়ূৰ হেনো বন্ধত ঘৰলৈ নগৈ ইয়াতে আছিল। কিয়? কি কৰি আছিলা ইয়াত? আৰু ঘৰৰ মানুহে মতা নাছিল নে ঘৰলৈ? তাতে পূজাৰ সময়ত? আচৰিত হৈ একে উশাহে সীমাই সুধিলে। ঘৰৰ মানুহ? অলপ সহাৰ দৰে কৰি ময়ূৰে নিজকে কোৱাৰ দৰে কথাষাৰ এনেকৈ কলে যেন সীমাহঁতে তাক কিবা এটা আচৰিত হাঁহি উঠা কথাহে সুধিলে। তাৰ এই ব্যৱহাৰত আচৰিত হৈছিল সিহঁত। ঠিকে আছে, তোমালোক ৰোৱা, মই গৈ থাকো বুলি আগবাঢ়িল সি। দুনাই একো নকলে কোনেও। প্ৰশ্ন জাগিছিল হয়তো সিহঁতৰ মনত, কিন্তু উত্তৰ জনাৰ উপায় নাছিল বাবেই বাদ দিলে। ঐ বাঢ়ি যাওঁ বল না, খাই আহো কিবা এটা। নিমিষাৰ কথাত গোটেই কেইজনী বাহিৰৰ পালেগৈ। গোবিনতে সোমাই কিবা কিবি খাই পাটকাইৰ সন্মুখেৰে বাছষ্টেণ্ডটোত বহিলহি গোটেই কেইজনী। পাটকাই আৰু নিউ ওমেন হোষ্টেলৰ গলিটোৰ কাষতে এই বাছষ্টেণ্ডটো। ইয়াৰ পৰা নাহৰ কেইজোপাৰ মাজেৰে সন্মুখৰ ফিল্ডখনো দেখি থাকি। এইখিনিত লাইট নাই বাবে কিছু এন্ধাৰ। লাইটৰ পোহৰে ফিল্ডখন জিলিকি আছে। উফৰি আহিছে চিঞৰবোৰ। মেইন গেটৰ পৰা আহিলে এইফালেদিয়ে বাকী হোষ্টেলবোৰ ওলাই গৈ বাবে মানুহ অহা যোৱা কৰিয়েই থাকে বাছষ্টেণ্ডৰ আগেৰে। তাতেই বহি কিবা কিবি আড্ডা মাৰিছিল আটাইকেইজনীয়ে। হঠাৎ প্ৰিয়াই প্ৰস্তাৱ দিলে, ক্ৰথ এণ্ড ডেয়াৰ খেলো বল। বাহিৰত জুৰিয়ে কিনি অনা মিৰিণ্ডাৰ বটলটো আছিলেই। সন্ধ্যাৰ মন নাছিল যদিও ইহঁতকেইজনীৰ জোৰত বাধ্য হল তাইও। প্ৰথমবাৰ জুৰিৰ পাল পৰিল। অৰ্থাৎ তাই হয় কিবা এটা সঁচা কথা স্বীকাৰ কৰিব লাগিব, নহলে কিবা এটা কাম কৰিব লাগিব। তাই পিছে কামেই কৰিম বুলি ক'লে। তাই প্ৰিয়াৰ ডেয়াৰ দিলে আৰু 10 ছেকেণ্ডমানৰ মুখেৰে বিহু এটা গাই গাই বাছষ্টেণ্ডটোৰ পৰা আগলৈ নাচিব ধৰিলে। জুৰিয়েও তাকে কৰিলে। ফুল ফুলিছে বসন্ত। সন্ধ্যাহঁতৰ হাঁহিত অৱস্থা নাই। সিহঁতৰ হাত চাপৰিত এক উৎপাতৰ সৃষ্টি হৈছিল। চাই লম তোক প্ৰিয়া বুলি জুৰি উভতি আহিল। এইবাৰ আকৌ নিমিষাৰ পাল। তাই পিছে ক্ৰথ লৈছে। ইহঁতকেইজনীৰ বিশ্বাস নাই, কি কৰাই। তাইক প্ৰশ্নটো সীমাই সুধিলে, তোৰ ৰিলেশ্যনশ্বিপ ষ্টেটাছ কি? ভাল সুযোগ ললে সীমাই। এই কথাটো সুধিলেই নিমিষাই যেন কথা হলায়। বহুবাৰ সুধি সুধি এজনীয়েও উলিয়াব নোৱাৰিলে। বাকী সকলোবোৰে জানে সকলো। সীমাৰ প্ৰশ্নত যেন মুখৰ ৰং কিছু সলনি হৈছিল নিমিষাৰ। ওৱান চাইডেড
যেন তেনেকৈয়ে কৈছিল তাই। ষ্ট্ৰীট লাইটৰ পৰা অহা পাতল পোহৰেতো সন্ধ্যাৰ মন কৰিছিল তিতি উঠা নিমিষাৰ চকুৰ কোণ দুটা। নিমিষাৰ পাছত এইবাৰ সীমাৰ পাল পৰিল। তাই ডেয়াৰ কৰিলে সন্ধ্যাই। ৰাস্তাৰে আহি থকা যিকোনো এটা অচিনাৰী ল'ৰাক গৈ ফোন নম্বৰ খোজ। বঢ়িয়া বুলি চিঞৰি উঠিল গোটেই কেইজনীয়ে। হেমেনা হেমেনিকৈ উঠি গৈছিল সীমা। নিউ ওমেন্সৰ চাইনবোৰ্ডখনৰ ওচৰত ৰৈ থকা ল'ৰাজনৰ ওচৰত গৈ কওঁ নকওঁকৈ ক'লে, এক্সকিউজ মি, তোমাৰ মোবাইল নাম্বাৰটো পাম নেকি? চিয়'ৰ। ল'ৰাটো যেন ক'ব নোৱাৰা হৈছিল। কাণ পাতি শুনি থকা সন্ধ্যাহঁতে হাঁহিত ফাটি পৰিল। সন্ধ্যাই গৈ যেনিবা লৈ আনিলে সীমাক। ল'ৰাটোকো বেয়া নাপাবলৈ কৈ আহিল। খেল আকৌ আৰম্ভ হ'ল। এইবাৰ পাল পৰিল সন্ধ্যাৰ। লগে লগে সীমাই থিয় হ'ল। মজা, এইবাৰ মই তোক দিম। অলপ সময় চিন্তা কৰি তাই ক'লে, পাটকাৰীৰ ফালৰ পৰা চাইকেল লৈ যিটো ল'ৰাই আহিব তাকেই তই প্ৰপ'জ কৰিবি। চিধা গৈ আই লাভ ইউ বুলি ক'ব লাগিব। আকৌ প্ৰিয়া জুৰিহাটৰ হাঁহিৰ জোৱাৰত বাছ ষ্টেণ্ডটো কঁপি উঠিছিল। সন্ধ্যাৰ যেন মুখখন শুকাই গৈছিল। পাগল নেকি তই? কি ফাল্টু? মই নকৰোঁ এই দেই চব। কিয়? মইতো ফোন নাম্বাৰ খুজি দিলো, তয়ো কৰিব লাগিব। সীমাৰ কথাত বাকীকেইজনীও জোৰ দিলে। কৰিবই লাগিব। অগত্যা লাজ মান কাটি কৰি সন্ধ্যা সাজু হ'ল। কিছু সময় পাৰ হ'ল, কোনো অহা নাই। ৰাস্তাৰে বেলেগ ল'ৰা গৈছে যদিও নিয়মমতে পাটকাৰীৰ গলিটোৰে ওলাই অহাহে হ'ব লাগিব। এনেতে হঠাৎ নীলে চাইকেলখন লৈ লাহে লাহে পাটকাৰীৰ পৰা ওলাই আহিল অনুৰণ। অনুৰণ? সন্ধ্যাৰ লাগ ভাল, চিনাকি ল'ৰাকহে পালি, নিমিষাই ক'লে। চিনাকি অচিনাকি যিয়েই নহওক, এইবোৰ মেনচন নাছিলতো, সন্ধ্যাই ক'লে। আচলতে তাই ভালেই পালে। অচিনাকি কাৰোবাক কোৱাতকৈ অনুৰণক সহজেই ক'ব পাৰিব। অনুৰণ বুলি মাতি আগুৱাই গ'ল তাই। বাছ ষ্টেণ্ডটোৰ সন্মুখতে সি চাইকেলখন ৰখালে যদিও আন্ধাৰ হৈ থকাৰ বাবে সীমাহঁতক নেদেখিলে। কেতিয়া পালাহি? সন্ধ্যাক দেখি সুধিলে সি নিজেই। আবেলি। কথা কেনেকৈ আগবঢ়াই ভাবি পোৱা নাই সন্ধ্যাই। কি হৈছে তাই নিজেই চোন আগবাঢ়ি আহিছিল। তেন্তে এতিয়া বুকুখন কঁপিছে যে? সিফালে সীমাহঁতে ইংগিত দিয়ে আছে। থেৰু গেৰুকৈ তাই ক'লে, মানে কথা এটা আছিল। কোৱা, সাধাৰণভাৱে অনুৰণে ক'লে। আচলতে কি হৈছে সন্ধ্যাৰ? এনেকৈ লাগি ধৰিছে যে? অনুৰণৰ লগততো তাই চব কথাই শ্বেয়াৰ কৰে। তেন্তে এই সৰু কথাটো ক'বলৈ কিয় ইমান সময় লাগিছে? তাকো অকল ডেয়াৰ কমপ্লিট কৰিবলৈ? কোৱা আকৌ। অনুৰ চাগে আচৰিত হৈছিল। শেষত উপায় নাপাই চকুকেইটা মুদি একে সুখাহে কৈ পেলালে সন্ধ্যাই, আই লাভ ইউ। চকু মুদিয়ে আছিল সন্ধ্যাই। স্তব্ধ দৃষ্টিৰে তাইলৈ চাই ৰৈছিল অনুৰণে। সময় যেন ৰৈ গৈছিল ক'ৰবাত। প্ৰিয় শ্ৰোতাসকল, নিৰিবিলিৰ এয়া ২০তম খণ্ড। ধন্যবাদ।